অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিটো মন্তব্য কৰিছে সেইটো দুৰ্ভাগ্যজনক কথা। আৰু আমি হিমন্ত বিশ্ব শৰ্মাক মানে আমি মোৰ ফালৰ পৰা আমি এক প্ৰকাৰে সকীয়াই দিছোঁ যে আপোনালোকৰ কিবা খাই বৈ কাম নাই নেকি? এটা সৰু পোৱালীৰ নিচিনা এটা জাতিক লৈ কেইদিন দুমাহমান আগতে এটা জাতিক লৈ টাৰ্গেট কৰি গ'লে মিয়া সেইটো যোৱাই নাই। আপোনালোকে গধূলি এটা কথা কয়, পুৱাতে এটা কথা কয়, আপুনি পাৰিব নেকি? অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক বিন্দু তেজ থকালৈকে হিমন্ত বিশ্ব শৰ্মা আপোনাক সকীয়াই দিছোঁ। গো মাংস দুপুৰী অল অসমত চলিবই। আপুনি কিবা এটা ভাল কাম কৰক, ড্ৰাগছ বন্ধ কৰক, গাঁজা বন্ধ কৰক, জুৱা বন্ধ কৰক। এইবিলাকৰ পৰা আপুনি কমিশ্যন পায় নেকি? মদৰ পৰা আপুনি কমিশ্যন পায় নেকি? আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক বিন্দু তেজ থকালৈকে আমি গো মাংস চলি থাকিব। আপোনাৰ যদি কিবা কৰিবলগীয়া আছে কৰি থাকিব। ড্ৰাগছ গাঁজা আৰু মদ এইবিলাক চলি থাকে। এইবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন লয়, তাৰ কাৰণে এইবিলাকৰ লগত মাত মাতা নাই। অকল এটা জাতিক কেনেকৈ টাৰ্গেট কৰি কথা কয়, এইবিলাকে তেওঁৰ কাম নেকি? তেওঁ এটা মুখ্যমন্ত্ৰী, তেওঁৰ এয়াই দায়বদ্ধতা নেকি? আমি কিবা এটা কৈছোঁ নেকি যে গাহৰি বন্ধ কৰক? আপোনালোকে এইবিলাক মুখ্যমন্ত্ৰীটো কি ভাবিছে? নিজৰ কি দেউতাকৰ সম্পত্তি ভাবিছে নেকি? অসমখন তেওঁৰ প্ৰত্যেক সম্পত্তি ভাবিছে নেকি? মই শুনিছোঁ যে বিজেপি চৰকাৰৰ শ্লোগান সবকা সাথ সবকা বিকাশ। আপোনাৰ এয়াই কি সবকা সাথ সবকা বিকাশ নেকি? আপুনি ড্ৰাগছৰ পৰা কমিশ্যন ল'ব, আপুনি মদৰ পৰা কমিশ্যন ল'ব, আপুনি গাঞ্জাৰ পৰা কমিশ্যন ল'ব। আপুনি এইবিলাক বন্ধ কৰক। ভাই এটা জাতিক লৈ কিয় টাৰ্গেট কৰিছে? আৰু কাৰ ঘৰত কোনে কি খাব, কি পিন্ধিব? আপুনি এই কথাটো কোৱাটো কিমান মানে দুৰ্ভাগ্যজনক কথা। ডেভেলপমেণ্টৰ কাম কৰক। আপুনি মুখ্যমন্ত্ৰী হৈ এইবিলাক কথা মন্তব্য কৰিব নালাগে। আপুনি যদি বিগত দিনত মই চেলেঞ্জ কৰিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা যে আমি বিগত দিনত যেনেকৈ চলি আছোঁ আৰু চেলেঞ্জ আমি হিন্দু মুছলিম একেলগে মিলিজুলি চলিম। আমি জাতিক লৈ আমি টাৰ্গেট নকৰোঁ। আপুনি যিটো লৈ জাতিক লৈ টাৰ্গেট কৰিছে এইটো একেবাৰে ঠিক কৰা নাই। আপুনি চেলেঞ্জ থাকোঁতে আপুনি বন্ধ কৰি দেখাওক না। আমি চব অপেনলি আমি গৰু মাংস খাম। আপুনি মৰ্ণিং পুৱাতে খাইছোঁ, গধূলি খাম। আপোনাৰ যদি কিবা দম আছে আপুনি গো মাংস বন্ধ কৰি দেখাওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিটো মন্তব্য কৰিছে সেইটো দুৰ্ভাগ্যজনক কথা। আৰু আমি হিমন্ত বিশ্ব শৰ্মাক মানে আমি মোৰ ফালৰ পৰা আমি এক প্ৰকাৰে সকীয়াই দিছোঁ যে আপোনালোকৰ কিবা খাই বৈ কাম নাই নেকি? এটা সৰু পোৱালীৰ নিচিনা এটা জাতিক লৈ কেইদিন দুমাহমান আগতে এটা জাতিক লৈ টাৰ্গেট কৰি গ'লে মিয়া সেইটো যোৱাই নাই। আপোনালোকে গধূলি এটা কথা কয়, পুৱাতে এটা কথা কয়, আপুনি পাৰিব নেকি? অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক বিন্দু তেজ থকালৈকে হিমন্ত বিশ্ব শৰ্মা আপোনাক সকীয়াই দিছোঁ। গো মাংস দুপুৰী অল অসমত চলিবই। আপুনি কিবা এটা ভাল কাম কৰক, ড্ৰাগছ বন্ধ কৰক, গাঁজা বন্ধ কৰক, জুৱা বন্ধ কৰক। এইবিলাকৰ পৰা আপুনি কমিশ্যন পায় নেকি? মদৰ পৰা আপুনি কমিশ্যন পায় নেকি? আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক বিন্দু তেজ থকালৈকে আমি গো মাংস চলি থাকিব। আপোনাৰ যদি কিবা কৰিবলগীয়া আছে কৰি থাকিব। ড্ৰাগছ গাঁজা আৰু মদ এইবিলাক চলি থাকে। এইবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন লয়, তাৰ কাৰণে এইবিলাকৰ লগত মাত মাতা নাই। অকল এটা জাতিক কেনেকৈ টাৰ্গেট কৰি কথা কয়, এইবিলাকে তেওঁৰ কাম নেকি? তেওঁ এটা মুখ্যমন্ত্ৰী, তেওঁৰ এয়াই দায়বদ্ধতা নেকি? আমি কিবা এটা কৈছোঁ নেকি যে গাহৰি বন্ধ কৰক? আপোনালোকে এইবিলাক মুখ্যমন্ত্ৰীটো কি ভাবিছে? নিজৰ কি দেউতাকৰ সম্পত্তি ভাবিছে নেকি? অসমখন তেওঁৰ প্ৰত্যেক সম্পত্তি ভাবিছে নেকি? মই শুনিছোঁ যে বিজেপি চৰকাৰৰ শ্লোগান সবকা সাথ সবকা বিকাশ। আপোনাৰ এয়াই কি সবকা সাথ সবকা বিকাশ নেকি? আপুনি ড্ৰাগছৰ পৰা কমিশ্যন ল'ব, আপুনি মদৰ পৰা কমিশ্যন ল'ব, আপুনি গাঞ্জাৰ পৰা কমিশ্যন ল'ব। আপুনি এইবিলাক বন্ধ কৰক। ভাই এটা জাতিক লৈ কিয় টাৰ্গেট কৰিছে? আৰু কাৰ ঘৰত কোনে কি খাব, কি পিন্ধিব? আপুনি এই কথাটো কোৱাটো কিমান মানে দুৰ্ভাগ্যজনক কথা। ডেভেলপমেণ্টৰ কাম কৰক। আপুনি মুখ্যমন্ত্ৰী হৈ এইবিলাক কথা মন্তব্য কৰিব নালাগে। আপুনি যদি বিগত দিনত মই চেলেঞ্জ কৰিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা যে আমি বিগত দিনত যেনেকৈ চলি আছোঁ আৰু চেলেঞ্জ আমি হিন্দু মুছলিম একেলগে মিলিজুলি চলিম। আমি জাতিক লৈ আমি টাৰ্গেট নকৰোঁ। আপুনি যিটো লৈ জাতিক লৈ টাৰ্গেট কৰিছে এইটো একেবাৰে ঠিক কৰা নাই। আপুনি চেলেঞ্জ থাকোঁতে আপুনি বন্ধ কৰি দেখাওক না। আমি চব অপেনলি আমি গৰু মাংস খাম। আপুনি মৰ্ণিং পুৱাতে খাইছোঁ, গধূলি খাম। আপোনাৰ যদি কিবা দম আছে আপুনি গো মাংস বন্ধ কৰি দেখাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।